আন্দোলন কৰিবলৈ খালি ব্যৱহাৰ কৰে তেওঁ স্যাৰ এগৰাকী মহিলা মন্ত্ৰীক মহিলা মন্ত্ৰীক সন্মান জনাব লাগে মন্ত্ৰী মহিলা থাকে নেকি মহিলাসকলক তলত ৰাখে তাৰমানে ডাঙৰ আপুনি বহক আহিয়ে বিতৰ্ক মহিলাসকলক হয়তো ভাবো যে বাইদেউ বহুত ওপৰত অ বাইদেউ ৰংঘৰ তলাতল ঘৰ মই চিকচিকীয়া কৰি ৰাখিছো আপোনালোকৰ বিজেপি পৌৰসভাই টাউনখন নষ্ট কৰি পেলালে বাইদেউ সেইটো আপুনি কৰিব লাগে আমাক শুনাই থাকিলে কি হ'ব এটা বাথৰুম নাই ৰাস্তাত যাওঁতে ৰিভাৰ টুৰিজিম সন্দৰ্ভত বা আমি নদী পৰ্যটন আপোনাৰ কথাখিনি আপোনাক শুনিবলৈ কৈছো অধ্যক্ষ মহোদয় আমাক সেইটো বনাব লাগে বুলি আমাক শুনাই থাকিলে কি হ'ব মন্ত্ৰী মহিলা থাকে নেকি অ মহিলাসকলক আপোনালোকে তলত ৰাখে তাৰমানে এনেকা উঠি কেনে কিয় কথা মইতো ভাবো যে ইয়াত বহুত মন্ত্ৰীতকৈ বাইদেউ বহুত ওপৰত অধ্যক্ষ মহোদয়ক মোক ক'বলৈ দিয়ক অখিল গগৈ ডাঙৰীয়া আপোনাক মই এইকাৰণে কৈছোঁ আপোনাৰ সমষ্টিলৈ মই গৈছিলোঁ অধ্যক্ষ মহোদয় মই দুখেৰে ক'ম মই যে আজি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথাখিনি কৈছোঁ তেখেতৰ সমষ্টিত মই বহুবাৰ যেতিয়া তেখেতৰ সমষ্টিত ইমানেই অপৰিষ্কাৰ অৱস্থা ভাবিব নোৱাৰা যিবিলাক মানে আজি তেখেতৰ ৰংঘৰ আছে বা বিভিন্ন ধৰণৰ থানবিলাক আছে ইমানে অপৰিষ্কাৰ অৱস্থা তালে দেশী বিদেশী পৰ্যটক কেনেকৈ আহিব অ বাইদেউ ৰংঘৰ তলাতল ঘৰ মই চিকচিকীয়া কৰি ৰাখিছো আপোনালোকৰ বিজেপি পৌৰসভাই টাউনখন নষ্ট কৰি পেলালে বিজেপি পৌৰসভাই শিৱসাগৰ টাউনখন একদম লেতেৰা কৰি দিলে অধ্যক্ষ মহোদয় মই আপোনাক এইখিনিয়ে কথা ক'ব বিচাৰিছোঁ যে পৰ্যটন মন্ত্ৰী হিচাপে মই বিচাৰিম অধ্যক্ষ মহোদয় আন্তৰিকতাৰে বিচাৰিম যে প্ৰত্যেকবিলাক বিধায়কে তেওঁলোকৰ নিজা সমষ্টিত পৰ্যটনৰ সমল থকা ঠাইবিলাক যাতে নিজা উদ্যোগ গ্ৰহণ কৰি সেইবোৰ কৰিবলৈ চেষ্টা কৰে মোৰ সেইটোৱে কথা আছিল গতিকে নদী পৰ্যটনলৈ আহিছোঁ অধ্যক্ষ মহোদয় ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই যিখিনি কথা কৈছে চৰ পৰ্যটনৰ কথা কৈছে মই যে ক'লোঁ যে সংজ্ঞাটো বাঢ়িছে গতিকে বিভিন্ন ধৰণৰ সংজ্ঞা কৰিব পাৰে তাত তেখেতে কৈছে আন্দোলন কৰিবলৈ খালি ব্যৱহাৰ কৰে তেওঁ স্যাৰ এগৰাকী মহিলা মন্ত্ৰীক সন্মান জনাব লাগে মন্ত্ৰী মহিলা থাকে নেকি মহিলাসকলক তলত ৰাখে তাৰমানে ডাঙৰ আপুনি বহক আহিয়ে বিতৰ্ক মহিলাসকলক হয়তো ভাবো যে বাইদেউ বহুত ওপৰত অ বাইদেউ ৰংঘৰ তলাতল ঘৰ মই চিকচিকীয়া কৰি ৰাখিছো আপোনালোকৰ বিজেপি পৌৰসভাই টাউনখন নষ্ট কৰি পেলালে বাইদেউ সেইটো আপুনি কৰিব লাগে আমাক শুনাই থাকিলে কি হ'ব এটা বাথৰুম নাই ৰাস্তাত যাওঁতে ৰিভাৰ টুৰিজিম সন্দৰ্ভত বা আমি নদী পৰ্যটন আপোনাৰ কথাখিনি আপোনাক শুনিবলৈ কৈছোঁ অধ্যক্ষ মহোদয় আমাক সেইটো বনাব লাগে বুলি আমাক শুনাই থাকিলে কি হ'ব মন্ত্ৰী মহিলা থাকে নেকি অ মহিলাসকলক আপোনালোকে তলত ৰাখে তাৰমানে এনেকা উঠি কেনে কিয় কথা মইতো ভাবো যে ইয়াত বহুত মন্ত্ৰীতকৈ বাইদেউ বহুত ওপৰত অধ্যক্ষ মহোদয়ক মোক ক'বলৈ দিয়ক অখিল গগৈ ডাঙৰীয়া আপোনাক মই এইকাৰণে কৈছোঁ আপোনাৰ সমষ্টিলৈ মই গৈছিলোঁ অধ্যক্ষ মহোদয় মই দুখেৰে ক'ম মই যে আজি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথাখিনি কৈছোঁ তেখেতৰ সমষ্টিত মই বহুবাৰ যেতিয়া তেখেতৰ সমষ্টিত ইমানেই অপৰিষ্কাৰ অৱস্থা ভাবিব নোৱাৰা যিবিলাক মানে আজি তেখেতৰ ৰংঘৰ আছে বা বিভিন্ন ধৰণৰ থানবিলাক আছে ইমানে অপৰিষ্কাৰ অৱস্থা তালে দেশী বিদেশী পৰ্যটক কেনেকৈ আহিব অ বাইদেউ ৰংঘৰ তলাতল ঘৰ মই চিকচিকীয়া কৰি ৰাখিছো আপোনালোকৰ বিজেপি পৌৰসভাই টাউনখন নষ্ট কৰি পেলালে বিজেপি পৌৰসভাই শিৱসাগৰ টাউনখন একদম লেতেৰা কৰি দিলে অধ্যক্ষ মহোদয় মই আপোনাক এইখিনিয়ে কথা ক'ব বিচাৰিছোঁ যে পৰ্যটন মন্ত্ৰী হিচাপে মই বিচাৰিম অধ্যক্ষ মহোদয় আন্তৰিকতাৰে বিচাৰিম যে প্ৰত্যেকবিলাক বিধায়কে তেওঁলোকৰ নিজা সমষ্টিত পৰ্যটনৰ সমল থকা ঠাইবিলাক যাতে নিজা উদ্যোগ গ্ৰহণ কৰি সেইবোৰ কৰিবলৈ চেষ্টা কৰে মোৰ সেইটোৱে কথা আছিল গতিকে নদী পৰ্যটনলৈ আহিছোঁ অধ্যক্ষ মহোদয় ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই যিখিনি কথা কৈছে চৰ পৰ্যটনৰ কথা কৈছে মই যে ক'লোঁ যে সংজ্ঞাটো বাঢ়িছে গতিকে বিভিন্ন ধৰণৰ সংজ্ঞা কৰিব পাৰে তাত তেখেতে কৈছে আন্দোলন কৰিবলৈ খালি ব্যৱহাৰ কৰে তেওঁ স্যাৰ এগৰাকী মহিলা মন্ত্ৰীক সন্মান জনাব লাগে মন্ত্ৰী মহিলা থাকে নেকি মহিলাসকলক তলত ৰাখে তাৰমানে ডাঙৰ আপুনি বহক আহিয়ে বিতৰ্ক মহিলাসকলক হয়তো ভাবো যে বাইদেউ বহুত ওপৰত অ বাইদেউ ৰংঘৰ তলাতল ঘৰ মই চিকচিকীয়া কৰি ৰাখিছো আপোনালোকৰ বিজেপি পৌৰসভাই টাউনখন নষ্ট কৰি পেলালে বাইদেউ সেইটো আপুনি কৰিব লাগে আমাক শুনাই থাকিলে কি হ'ব এটা বাথৰুম নাই ৰাস্তাত যাওঁতে ৰিভাৰ টুৰিজিম সন্দৰ্ভত বা আমি নদী পৰ্যটন আপোনাৰ কথাখিনি আপোনাক শুনিবলৈ কৈছোঁ
আপোনাক শুনিবলৈ কৈছো গগৈ, অধ্যক্ষ মহোদয় প্লিজ অধ্যক্ষ মহোদয় আমাক সেইটো বনাব লাগে বুলি আমাক শুনাই থাকিলে কি হ'ব অধ্যক্ষ মন্ত্ৰী মহিলা থাকে নেকি প্লিজ প্লিজ অ মহিলাসকলক আপোনালোকে তলত ৰাখে তাৰমানে গগৈ মইতো ভাবো যে ইয়াত বহুত মন্ত্ৰীতকে বাইদেউ বহুত ওপৰত অধ্যক্ষ মহোদয় মোক ক'বলৈ দিয়ক ঠিক। অখিল গগৈ ডাঙৰীয়া আপোনাক মই এইকাৰণে কৈছো আপোনাৰ সমষ্টিলৈ মই গৈছিলো অধ্যক্ষ মহোদয় মই দুখেৰে ক'ম মই যে আজি পৰিষ্কাৰ পৰিচ্ছন্নতা কথাখিনি কৈছো তেখেতৰ সমষ্টিত মই বহুবাৰ যেতিয়া তেখেতৰ সমষ্টিত ইমানেই অপৰিষ্কাৰ অৱস্থা ভাবিব নোৱাৰা যিবিলাক মানে আজি তেখেতৰ ৰংঘৰ আছে বা বিভিন্ন ধৰণৰ থানবিলাক আছে ইমানেই অপৰিষ্কাৰ অৱস্থা তালে বিদেশী বিদেশী পৰ্যটক কেনেকে আহিব অ বাইদেউ এজন বিধায়ক ৰংঘৰ তলাতলঘৰ মই চিকচিকীয়া কৰি ৰাখিছো আপোনালোকৰ বিজেপি পৌৰসভাই টাউনখন নষ্ট কৰি পেলালে আপোনাৰ দায়িত্ব আছে আপোনাৰ নিজৰ ঘৰখন বিজেপি পৌৰসভাই শিৱসাগৰ টাউনখন একদম লেতেৰা কৰি দিলে অধ্যক্ষ মহোদয় মই প্লিজ আপোনাক এইখিনিয়ে কথা ক'ব ৰিভাৰ্ট বিচাৰিছো ৰিভাৰ্ট যে পৰ্যটন মন্ত্ৰী হিচাপে মই বিচাৰিম অধ্যক্ষ মহোদয় আন্তৰিকতাৰে বিচাৰিম যে প্ৰত্যেকবিলাক বিধায়কে তেওঁলোকৰ নিজা সমষ্টিত পৰ্যটনৰ সমল থকা ঠাইবিলাক যাতে নিজা উদ্যোগ গ্ৰহণ কৰি সেইবোৰ কৰিবলৈ চেষ্টা কৰে মোৰ সেইটোৱে কথা আছিল গতিকে নদী পৰ্যটনলৈ আহিছোঁ অধ্যক্ষ মহোদয় ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই যিখিনি কথা কৈছে চৰ পৰ্যটনৰ কথা কৈছে মই যে ক'লোঁ যে সংজ্ঞাটো বাঢ়িছে গতিকে বিভিন্ন ধৰণৰ সংজ্ঞা কৰিব পাৰে তাত তেখেতে কৈছে আন্দোলন কৰিবলৈ খালি ব্যৱহাৰ কৰে তেওঁ ছাৰ এগৰাকী মহিলা মন্ত্ৰীক এগৰাকী মহিলা মন্ত্ৰীক সন্মান জনাব লাগে অ মন্ত্ৰী মহিলা থাকে নেকি মহিলাসকলক তলত ৰাখে তাৰমানে আপুনি বহক আহিয়ে বিতৰ্ক মহিলাসকলক মইতো ভাবো যে বাইদেউ বহুত ওপৰত অ বাইদেউ ৰংঘৰ তলাতলঘৰ মই চিকচিকীয়া কৰি ৰাখিছো আপোনালোকৰ বিজেপি পৌৰসভাই টাউনখন নষ্ট কৰি পেলালে বাইদেউ সেইটো আপুনি কৰিব লাগে আমাক শুনাই থাকিলে কি হ'ব এটা বাথৰুম নাই ৰাস্তাত যাওঁতে ৰিভাৰ টুৰিজিম সন্দৰ্ভত বা আমি নদী পৰ্যটন আপোনাৰ কথাখিনি আপোনাক শুনিবলৈ কৈছো গগৈ, অধ্যক্ষ মহোদয় প্লিজ অধ্যক্ষ আমাক সেইটো বনাব লাগে বুলি আমাক শুনাই থাকিলে কি হ'ব মহোদয় মন্ত্ৰী মহিলা থাকে নেকি প্লিজ প্লিজ অ মহিলাসকলক আপোনালোকে তলত ৰাখে তাৰমানে গগৈ মইতো ভাবো যে ইয়াত বহুত মন্ত্ৰীতকে বাইদেউ বহুত ওপৰত অধ্যক্ষ মহোদয় মোক ক'বলৈ দিয়ক ঠিক। অখিল গগৈ ডাঙৰীয়া আপোনাক মই এইকাৰণে কৈছো আপোনাৰ সমষ্টিলৈ মই গৈছিলো অধ্যক্ষ মহোদয় মই দুখেৰে ক'ম মই যে আজি পৰিষ্কাৰ পৰিচ্ছন্নতা কথাখিনি কৈছো তেখেতৰ সমষ্টিত মই বহুবাৰ যেতিয়া তেখেতৰ সমষ্টিত ইমানেই অপৰিষ্কাৰ অৱস্থা ভাবিব নোৱাৰা যিবিলাক মানে আজি তেখেতৰ ৰংঘৰ আছে বা বিভিন্ন ধৰণৰ থানবিলাক আছে ইমানেই অপৰিষ্কাৰ অৱস্থা তালে বিদেশী বিদেশী পৰ্যটক কেনেকে আহিব অ বাইদেউ এজন বিধায়ক ৰংঘৰ তলাতলঘৰ মই চিকচিকীয়া কৰি ৰাখিছো আপোনালোকৰ বিজেপি পৌৰসভাই টাউনখন নষ্ট কৰি পেলালে আপোনাৰ দায়িত্ব আছে আপোনাৰ নিজৰ ঘৰখন বিজেপি পৌৰসভাই শিৱসাগৰ টাউনখন একদম লেতেৰা কৰি দিলে অধ্যক্ষ মহোদয় মই প্লিজ আপোনাক এইখিনিয়ে কথা ক'ব ৰিভাৰ্ট বিচাৰিছো ৰিভাৰ্ট যে পৰ্যটন মন্ত্ৰী হিচাপে মই বিচাৰিম অধ্যক্ষ মহোদয় আন্তৰিকতাৰে বিচাৰিম যে প্ৰত্যেকবিলাক বিধায়কে তেওঁলোকৰ নিজা সমষ্টিত পৰ্যটনৰ সমল থকা ঠাইবিলাক যাতে নিজা উদ্যোগ গ্ৰহণ কৰি সেইবোৰ কৰিবলৈ চেষ্টা কৰে মোৰ সেইটোৱে কথা আছিল গতিকে নদী পৰ্যটনলৈ আহিছোঁ অধ্যক্ষ মহোদয় ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই যিখিনি কথা কৈছে চৰ পৰ্যটনৰ কথা কৈছে মই যে ক'লোঁ যে সংজ্ঞাটো বাঢ়িছে গতিকে বিভিন্ন ধৰণৰ সংজ্ঞা কৰিব পাৰে তাত তেখেতে কৈছে